এখন গাঁৱত হৰিয়ে তাৰ ককায়েক আৰু মাকৰ সৈতে বাস কৰিছিল। ককায়েকে পথাৰত কাম কৰিছিল, কিন্তু হৰি একেবাৰেই এলেহুৱা আছিল। মাকে প্ৰায়ে তাক সেই কথাবোৰ বুজাই থাকে। হৰি, তয়ো কাম বন এটা বিচাৰচোন। কিমান দিন আৰু এনেকৈ থাকিবি? ককায়েৰেনো আৰু কিমান কষ্ট কৰিব? মা, এখেতক বুজাই একো লাভ নাই। আপুনি কৈ আছে, সি এখন কাণেৰে শুনিছে, আনখন কাণেৰে উলিয়াই দিছে। একো নাই দিয়ক, আমি দুটাতো কষ্ট কৰি খুৱাবলৈ আছোৱেই। সি আৰামত বহি বহি খাওক আৰু শুই শুই দিনকেইটা পাৰ কৰক। অহ নবৌ, মই ইমানো কামচোৰ নহয়। তুমি যেনেকৈ কোৱা, মই সদায় ৰাতিপুৱা শুৱাৰ পৰা উঠি মহকেইটাক গা ধুৱাওঁ, খুৱাওঁ আৰু ঘৰ দুৱাৰ চাফ চিকুণ কৰোঁ। তুমিচোন দেখিয়েই থাকা। হৰি, তই কাম এটা নিবিচাৰ কিয়? তই কিবা এটা কৰিলে ককায়েৰ আৰু নবৌয়েৰৰ টান কথা শুনিবও নালাগিব। ঠিক আছে মা, তুমি কৈছা যেতিয়া মই আজিয়েই কাম বিচাৰি সিখন গাঁৱলৈ যাম। তাৰ পাছতেই হৰিয়ে কাম বিচাৰি সিখন গাঁৱলৈ গ'ল। সিখন গাঁৱলৈ যাবলৈ মাজত এখন হাবি পায় আৰু সি সেইফালেদি যাওঁতে গুণগুণাই গুণাই গৈ আছিল আৰু তেতিয়াই সি এখন গৰু গাড়ী দেখিলে। খুৰা, মই সিখন গাঁৱলৈ যাম। আপুনি বাৰু মোক লৈ যাব নেকি? ঠিক আছে, যোৱা যদি ব'লা। আপুনি সদায় এইটো ৰাস্তাৰে অহা যোৱা কৰে? এইটোতো মোৰ কামেই, ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ বস্তু কঢ়িওৱা। এইটো কাম কৰি আপুনি কিমান পইচা পায়? কেতিয়াবা 100 টকা পাওঁ, কেতিয়াবা 200 টকা। সা সামগ্ৰী নিয়াৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া মই বুঢ়াও হৈছো, এই গৰু গাড়ীখন চলাব নোৱাৰা হৈছো। সেইবাবে মই ভাবিছো মই এজন ল'ৰাকেই ৰাখি লওঁ নেকি? মানুহজনৰ কথা শুনি হৰিয়ে ক'লে, খুৰা, আপুনি বাৰু মোক এটা কাম বিচাৰি দিব পাৰিব নেকি? কাম এটাৰ মোৰ বৰ প্ৰয়োজন হৈছিল। এইটো দেখোন বৰ ভাল কথা। তেতিয়াহ'লে তয়েই মোৰ গৰু গাড়ীখন চলাবি, ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ বস্তু অনা নিয়া কৰিবি। তাৰ বাবদ মই তোক পইচা দি দিম। হৰিয়ে কামটো কৰিম বুলি ক'লে আৰু সিফালে মাকৰ হৰিলৈ বৰ চিন্তা হৈছিল। হৰি কাম বিচাৰি ওলাই গ'ল ঠিকেই, সি এতিয়া ক'ত কেনেকৈ আছে একো ঠিক নাই। হে ভগৱান, মোৰ ল'ৰাটোক তুমি সহায় কৰিবা। মা, আপোনাৰ ল'ৰাটো গাখীৰ খোৱা কেঁচুৱা নহয় নহয়। আৰু এটা কথা, সি কাম বিচাৰি যোৱা নাই, সি চাগে লগৰ কেইটাৰ লগত আড্ডা মাৰি আছে ক'ৰবাত। তুমি কিয় তেনেকৈ কৈছা তাৰ কথা? তাক অলপ তোমালোকে শান্তিত থাকিবলৈ দিবাচোন। মাকে হৰি অহালৈ ৰৈ আছিল আৰু সিফালে হৰিয়ে পৰিশ্ৰম কৰি পইচা উপাৰ্জন কৰি আছিল আৰু তেনেকৈয়ে এদিন। হৰি, আজি তুমি চন্দনপুৰ গাঁৱলৈ সা সামগ্ৰী নিব লাগিব। ইয়াৰ পৰা বহুত দূৰ, গতিকে তুমি এতিয়াই ওলাই যোৱা, তেতিয়াহে কালিলৈ সন্ধিয়া আহি পাবাহি। ঠিক আছে খুৰা, মই এতিয়াই ওলাওঁ। হৰিয়ে গৰু গাড়ীত মাল উঠাই যাবলৈ ধৰিলে, কিন্তু সি গৈ থাকোঁতেই তাক কোনোবায়ে মতা যেন পালে। মোক সহায় কৰা, মোক সহায় কৰা। কোনে মাতিলে বাৰু? আৰে, আপোনাক ইয়াত কোনে বন্দী কৰি থৈছে? ৰ'ব, মই আপোনাক এতিয়াই মুকলি কৰি দিম। ৰ'ব, আপুনি মোক এনেকৈ উলিয়াব নোৱাৰে। যেতিয়া সেই ৰাক্ষসটো মৰিব তেতিয়াহে মই মুকলি হ'ব পাৰিম। মই এজনী পৰী, মোৰ নামটো সোণালী। সেই ৰাক্ষসটোৱে মোক ইয়াত বন্দী কৰি থৈছে আৰু মোৰ পাখি দুখনো কাটি পেলালে। সেই ৰাক্ষসটো অন্ত পৰিলেহে মই মুকলি হ'ব পাৰিম। কিন্তু সেই ৰাক্ষসটোৰ অন্ত কেনেকৈ পৰিব? সি মোক বিয়া কৰাব বিচাৰিছে আৰু মোৰ চুলিখিনিও সোণালী। মোক বিয়া কৰালে তাৰ শক্তি বাঢ়িব। সি অহাৰ আগতে যদি আপুনি মোক বিয়া কৰায়, তেতিয়াহ'লে তাৰ শক্তি কমি যাব আৰু তাৰ ডিঙিত থকা মালাডাল ছিঙি দিলেই তাৰ অন্ত পৰিব। তাৰ পাছতেই হৰিয়ে পৰীজনীক বিয়া কৰালে। তেতিয়াই ৰাক্ষসটো আহি ওলালহি। ঐ, তই এয়া কি কৰিলি? তই পৰীক বিয়া কৰালি? তই এতিয়া মোৰ হাতত মৰিবি। হৰি, ৰাক্ষসটোৰ শক্তি কমি গৈছে, গতিকে তাৰ ডিঙিত থকা মালাডাল ছিঙি দিয়ক, এইখন লওক। হৰিয়ে তৰোৱালখনেৰে ৰাক্ষসটোৰ ডিঙিত থকা মালাডাল কাটি দিলে, যাৰ ফলত ৰাক্ষসটো জ্বলি মৰি থাকিল। তাৰ পাছৰে পৰায়ে হৰিয়ে পৰীজনীক তাৰ পত্নী বুলি মানি ল'লে আৰু তাইক নিজৰ ঘৰলৈ লৈ যাবলৈ সাজু হ'ল।
হৰিয়ে খুৰাজনক লগ কৰি আৰু তাৰ উপাৰ্জনৰ পইচাখিনি লৈ আৰু পৰীক লগত লৈ সি ঘৰলৈ গ'ল। হৰি, তই আহিলি। তই নথকাৰ বাবে যে মোৰ কিমান চিন্তা হৈছিল। কিন্তু এইগৰাকী কোন হয়? হৰিয়ে ককায়েক নবৌৱেক আৰু মাকক সকলোবোৰ কথা ক'লে আৰু তেতিয়াই নবৌৱেকে ক'লে, তই বিয়া পাতিবলৈ বেলেগ ছোৱালী নাপালি আৰু এই সোণালী চুলি থকা পৰীজনীহে পালিগৈ তই। ডাঙৰ বোৱাৰী, তুমি অলপ মনে মনে থাকাচোন। এতিয়াৰে পৰা তাই তোমাৰ ভাই বোৱাৰী, গতিকে তাইক তুমি মৰমত ৰাখিবা। মা, মই আপোনাক কথা দিছোঁ, মই সাধাৰণ বোৱাৰী হৈ মোৰ যিখিনি কৰ্তব্য মই সেইখিনি পালন কৰি যাম। সোণালী সাধাৰণ বোৱাৰী হৈ থাকিবলৈ লৈছিল আৰু তেনেকৈয়ে এদিন, সোণালী, তুমি যেতিয়াৰে পৰা ইয়ালৈ আহিছা তেতিয়াৰ পৰাই মই দেখিছোঁ তুমি গা ধোৱা, কিন্তু তুমি তোমাৰ চুলিখিনি কিয় নোধোৱা? নবৌ, এইখিনি যাদু কৰি সোণালী চুলি, গতিকে এইখিনি ধুব নালাগে, নিজে নিজেই চাফা হৈ যায়। কি? তোমাৰ চুলিখিনি যাদু কৰি? তাৰমানে তোমাৰ চুলিখিনিৰ বহুত দাম হ'ব ন? হয় নবৌ, বহুত দাম হ'ব, প্ৰায় কোটি টকাৰ ওচৰা ওচৰি। বাৰু নবৌ, মোক হৰিয়ে মাতিছে নেকি, মই যাওঁ দেই। এডাল চুলিত কোটি টকা? কেনেবাকৈ এডালমান চুলি মই পাই গ'লে সেইডাল বিক্ৰী কৰি মইচোন কোটিপতি হৈ যাম। বোৱাৰী, বোৱাৰী, কি ইমান চিন্তা কৰি আছানো? আৰু মনৰ ভিতৰতে কি ভুৰে কথা পাতি আছা? নাই নাই, বিশেষ একো নহয়, এনেই কিবা এটা ভাবি আছিলোঁ। তাইৰ মনত লোভ সোমালে আৰু তাই সেই কথাটো গিৰিয়েকক ক'লে। কি? সোণালীৰ চুলিখিনি ইমান দামী? কেনেবাকৈ তাইৰ চুলিখিনি পাই গ'লে আমি সেইখিনি লৈ ইয়াৰ পৰা ক'ৰবালৈ গুচি যামগৈ। তাৰ পাছত আমি সেইখিনি বিক্ৰী কৰি আৰামত দিনকেইটা পাৰ কৰিম। আপুনি একো চিন্তা নকৰিব, মই সকলোবোৰ ভাবি থৈছোঁ। আজি ৰাতি মই মনে মনে সোণালীৰ চুলি কাটিম আৰু ৰাতিয়ে আমি দুয়োজন ইয়াৰ পৰা বহুত দূৰলৈ গুচি যামগৈ। ৰাতি যেতিয়া সকলোবোৰ শুই আছিল তেতিয়াই তাই মনে মনে সোণালীৰ ওচৰলৈ গ'ল। সোণালী গভীৰ টোপনিত আছিল আৰু তাই হাতত থকা কেঁচিখনেৰে সোণালীৰ চুলিখিনি যেতিয়াই কাটিবলৈ ল'লে তেতিয়াই তাইৰ হাতখন জ্বলিবলৈ ধৰিলে। বচোৱা মোক, বচোৱা, হেৰি শুনিছে, মোৰ হাত দুখন জ্বলিছে, মই এতিয়া জ্বলি শেষ হৈ যাম, সোনকালে এইফালে আহক। বোৱাৰী, তুমি হাতত কেঁচি লৈ কি কৰি আছা? আৰু ইমান ৰাতি তুমি সোণালীৰ ৰুমত? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, মই আচলতে সোণালীৰ চুলিখিনি কাটি বিক্ৰী কৰিম বুলি ভাবিছিলোঁ, তেতিয়াই মোৰ হাত দুখন জ্বলিল, মোক বচাওক আপুনি। নবৌ, আপুনি একো চিন্তা নকৰিব, আপোনাৰ একো নহয়, আপুনি মোৰ চুলিখিনি চুই দিয়ক, সকলোবোৰ ঠিক হৈ যাব। তেতিয়াই তাই সোণালীৰ চুলিখিনি চুই দিলে আৰু তেতিয়াই তাইৰ হাতৰ জুই নুমাই গ'ল, কিন্তু সোণালীৰ চুলিখিনি ক'লা হৈ গ'ল। সোণালী, তোমাৰ চুলিখিনি দেখোন ক'লা সাধাৰণ চুলি হৈ গ'ল। হৰি, মই জানো, মই এনেকুৱা নকৰাহেঁতেন নবৌৰ গোটেই শৰীৰটো জ্বলি গ'লহেঁতেন। মই মোৰ সোণালী চুলিখিনি বলিদান দি দিলোঁ আৰু ভালেই হ'ল, মই এতিয়াৰে পৰা সাধাৰণ এজনী বোৱাৰী আৰু মই এনেকৈয়ে এতিয়াৰে পৰা থাকিম। সোণালী, তুমি মোৰ বাবে তোমাৰ সোণালী চুলিখিনি বলিদান দি দিলা, তুমি সঁচাকৈয়ে বহুত ভাল সোণালী। হৰি, সোণালী, ময়ো তোমালোকৰ দোষী, গতিকে তোমালোকে মোকো ক্ষমা কৰি দিয়া দেই। তাৰ পাছতেই দুয়োজনী জা-জোৱালিয়ে সাবটি ধৰিলে আৰু তেতিয়াৰ পৰাই সোণালীয়ে সেই পৰিয়ালটোৰ মানুহখিনিৰ লগত সুখে শান্তিৰে থাকিবলৈ ল'লে।